Good evening, dear friends. আশা কৰো আপোনালোকে সকলে ভালে আছে। ময়ো আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছো। যিবিলাক বন্ধু বান্ধৱী সকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 and 4 এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে। সেইবিলাক বন্ধু বান্ধৱীৰ কাৰণে এই ভিডিঅটো খুবেই গুৰুত্বপূৰ্ণ কিয়নো ইয়াত মই জিকেৰ কিছুমান বস্তু লৈ আহিছো যিবোৰ নেকি ৰিসেন্ট 2023 চনৰে ঘটনা গতিকে এইখিনি বস্তু আপুনি জানিবই লাগিব। আৰু যদি এইখিনি বস্তু নজনাকৈ আপুনি পৰীক্ষা হলত যায় তেতিয়াহলে নিশ্চয় ইয়াৰ পৰা এটা দুটা প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা আছে, তেতিয়াহলে আপুনি মিস কৰিব। সেই কাৰণে এই ভিডিঅটো খুবেই দৰকাৰী। এই ভিডিঅটোৰ বিষয়বস্তু হৈছে নোবেল বঁটা 2023। আপোনালোকে জানে যে 2023 বৰ্ষ বৰ্তমান শেষ হ'বলৈ গৈ আছে। মাজত মাত্ৰম কেইটামান দিন আছে, কিন্তু 2023 চনত নোবেল বঁটা বিশ্বৰ ভিতৰত আটাইতকৈ আন্তৰ্জাতিক খ্যাতি সম্পন্ন বঁটা। সেই বঁটাটো হৈছে নোবেল বঁটা 2023। গতিকে 2023 চনত আসলতে কোন কোন ব্যক্তিয়ে কোন দেশৰ ব্যক্তিয়ে পুৰুষ নে মহিলাই নোবেল বঁটা পালে আৰু নোবেল বঁটাত আসলতে কিমান পৰিমাণৰ নগদ ধন থাকে আৰু কোন ব্যক্তিয়ে পালে সেই বিষয়খিনি এই ভিডিঅটোৰ জৰিয়তে উপস্থাপন কৰিবলৈ ওলাইছো। আশা কৰিছো ভিডিঅটো সকলোৰে ভাল লাগিব। আৰু যদি মোৰ চেনেলত আপুনি নতুন আহিছে তেতিয়াহলে আপোনাক স্বাগতম। আৰু এই ভিডিঅটো যদি আপুনি পৰৱৰ্তী সময়ত দেখিব বিচাৰে তেতিয়াহলে আপুনি বিচাৰি উলিয়াত আপোনাৰ অলপ জটিল হ'ব পাৰে। তাৰ কাৰণে ভিডিঅটো চোৱাৰ পিছত আপুনি এটা কমেন্ট কৰি দিব আৰু আপোনাৰ টাইমলাইন অথবা বন্ধু বান্ধৱীসকলৰ মাজত যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহলে আপুনি ভিডিঅটো নেক্সট টাইম অতি সোনকালে পাব পাৰিব। সো লেটস স্টার্ট দ্য ভিডিও। নোবেল বঁটা 2023 2023 চনত মুঠ বঁটা পায় 11 জন ব্যক্তিয়ে। 2023 চনত 11 জন ব্যক্তিয়ে নোবেল বঁটা পায়। ইয়াৰে 7 জন হল পুৰুষ আৰু বাকি 4 জন হল মহিলা। 7 জন পুৰুষ মানুহ আৰু 4 জন মহিলা মানুহে নোবেল বঁটা 2023 চনত অৰ্জন কৰিছিল। অৰ্থমূল্য এই নোবেল বঁটাৰ আসলতে কিমান পৰিমাণৰ নগদ ধন পায়? 1,10,00,000 সুইডিশ ক্ৰোনা। আমি ভাৰতীয় যিবোৰ ৰুপিস বা টকা বুলি কওঁ, আৰু সুইডিশ দেশত এটো কি বুলি কোৱা হয় আপোনাৰ ক্ৰোনা বুলি কোৱা হয়। 1,10,00,000 সুইডিশ ক্ৰোনা। এটো হল কি অৰ্থমূল্য। যিবিলাক ব্যক্তিয়ে নোবেল বঁটা পায় সেইবিলাক ব্যক্তিক এইখিনি বঁটা দিয়া হয়। তাৰপিছত আহিছো আসলতে নোবেল বঁটা শান্তিৰ নোবেল বঁটা দিয়া হয়, সাহিত্যৰ নোবেল বঁটা, অৰ্থনীতি, চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান, তাৰপিছত ৰসায়ন বিজ্ঞান, এই কেইটা বিষয়ত আসলতে বঁটা দিয়া হয়। শান্তিৰ নোবেল বঁটা আসলতে কোনে পাইছিল? শান্তিৰ নোবেল বঁটা খুবই ইম্পৰ্টেন্ট। শান্তিৰ নোবেল বঁটাটো পায় নাৰ্গিছ মোহাম্মদী। ইৰাণ ইৰাণ দেশৰ এজন মহিলা নাৰ্গিছ মোহাম্মদী। মানৱ অধিকাৰ কৰ্মী, ইৰাণত গণতন্ত্ৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সংগ্ৰাম কৰা এজন মহিলা আছিল কি নাৰ্গিছ মোহাম্মদী। আৰু নাৰ্গিছ মোহাম্মদী বৰ্তমানেও ইৰাণৰ এভিন কাৰাগাৰত বন্দী হৈ আছে। তেখেতক ইৰাণ চৰকাৰে বিভিন্ন গোচৰত তাইৰ বিৰুদ্ধে ৰুজু কৰি তাইক কাৰাগাৰত নিক্ষেপ কৰিছে। তেখেতে বৰ্তমান বন্দীত্বৰ জীৱন কটাই আছে। আৰু এই ইৰাণ দেশৰ পৰা দ্বিতীয় ইৰাণী নাৰ্গিছ মোহাম্মদী হৈছে দ্বিতীয়জন ইৰাণী মহিলা, যিজন ইৰাণী মহিলাই নোবেল বঁটা অৰ্জন কৰিছে। ইয়াৰ আগতেও 2003 চনত এগৰাকী মহিলাই নোবেল বঁটা পাইছিল ইৰাণৰ পৰা। সেই ব্যক্তিজনৰ সেই মহিলাজনীৰ নাম হৈছে শিৰিন এবাদী। শিৰিন এবাদী তেখেতো মানৱ অধিকাৰ কৰ্মী, মানুহৰ বিভিন্ন অধিকাৰক লৈ সংগ্ৰাম কৰি শিৰিন এবাদীও 2003 চনত নোবেল বঁটা অৰ্জন কৰিছিল। তাৰপিছত আহিছো সাহিত্য। সাহিত্যৰ নোবেল বঁটা পোৱা ব্যক্তিজন হৈছে জন ওলাফ ফছে। জন ওলাফ ফছে নৰৱেৰ এজন ব্যক্তি। তেখেতো সাহিত্যৰ নোবেল বঁটা পায়। তাৰপিছত অৰ্থনীতিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পায় অৰ্থনীতিত ক্লডিয়া গল্ডিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন ব্যক্তি। ক্লডিয়া গল্ডিনে অৰ্থনীতিৰ নোবেল বঁটা পায়। তাৰপিছত চিকিৎসা বিজ্ঞান ড্ৰিউ ৱাইচমেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ। চিকিৎসা বিজ্ঞানত ড্ৰিউ ৱাইচমেন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি। তাৰপিছত
চিকিৎসা বিজ্ঞানত আৰু এজন ব্যক্তিয়ে পায় কেটেলিন কেৰিকো হাংগেৰীৰ পৰা আৰু এজন ব্যক্তিয়ে চিকিৎসা বিজ্ঞানত নোবেল বঁটা পায় সেই ব্যক্তিজনৰ নাম হৈছে কেটালিন কেৰিকো নামবোৰ অলপ জটিল তাৰপিছত আহিছোঁ পদাৰ্থত নোবেল বঁটা পায় পিয়েৰ আগষ্টিনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পিয়েৰ আগষ্টিনি তাৰপিছত হাংগেৰীৰ পৰা পায় ফেৰেন্স ক্ৰাউছ তাৰমানে পদাৰ্থ বিজ্ঞানত সৰ্বমুঠ 3জন ব্যক্তিয়ে পায় 2023 চনত পিয়েৰ আগষ্টিনি আমেৰিকা যুক্তৰাষ্ট্ৰ ফেৰেন্স ক্ৰাউছ হাংগেৰী এণ্ড লুহুইলিয়াৰ ফ্ৰান্স এই 3জন ব্যক্তিয়ে পদাৰ্থ বিজ্ঞানৰ পৰা 2023 চনত নোবেল বঁটা পায় তাৰপিছত আহিছোঁ ৰসায়ন বিজ্ঞানৰ পৰা মংগি বাও এণ্ডি এখেতে কি ফ্ৰান্স দেশৰ পৰা ৰসায়ন বিজ্ঞানত নোবেল বঁটা পায় ৰসায়ন বিজ্ঞানত মুঠতে 3জন ব্যক্তিয়ে একেলগে পায় আৰু এজন ব্যক্তি হৈছে যুক্তৰাষ্ট্ৰৰ লুইন্স ই ব্ৰুছ তাৰপিছত আৰু এজন ব্যক্তি হৈছে ৰাছিয়াৰ আলেক্সি ইয়াকিমো এই ফ্ৰান্স যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ পৰা এই 3জন ব্যক্তিয়ে ৰসায়ন বিজ্ঞানত নোবেল বঁটা পায় গতিকে আজিৰ ভিডিঅ'টোত মই নোবেল বঁটা 2023 বৰ্ষত কোনে পাইছিল আৰু কোন দেশৰ সেইবোৰ নাগৰিক আৰু কি বিষয়ত পাইছিল সেই আপোনালোকৰ আগত মই উল্লেখ কৰিলোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ টাইমলাইনত থৈ দিব পৰৱৰ্তী সময়ত আপোনালোকৰ যেতিয়া দৰকাৰ হয় তেতিয়া ভিডিঅ'টো অতি সোনকালে বিচাৰি পাব আৰু যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত আপোনালোকে দেখি আছে আপোনালোকে ফ'ল' কৰিব থেংক ইউ শুভৰাত্ৰি